পৰম পূজনীয় সঞ্চালক প্ৰভুজনা প্ৰমুখে বিভিন্ন প্ৰান্তৰ পৰা সংযোগ হৈ থকা পৰম পূজনীয় কৃপালু বাপাই সমস্ত সবাৰে অভয় পদপংকজত আমি ভক্তি ভৰা সেৱা নিবেদন কৰিছো। আজি ভক্তি ৰত্নাৱলী শাস্ত্ৰভাগী কীৰ্তন কৰিবৰ বাবে আপোনাৰ খবৰ আজ্ঞা শিৰোগত কৰি আমি আৰম্ভ কৰা প্ৰাকমুহূৰ্তত আপোনাৰ খবৰ চৰণত এৰি থৈ মহাপুৰুষৰ এজোকা ঘোষাৰে সেৱা জনাইছো। কৃষ্ণ তুমি ভক্ত কল্পতৰু বাহিৰে ভিতৰে গুৰু তুমি বিনে নাহি মোৰ কৃপা কৰাহি হৰি চৰণত ৰক্ষা কৰি দিয়া মোক সেৱাৰ সহাৰ তুমি হৰি কৃপাময় বাহিৰত গুৰু ৰূপে অনুগ্ৰহ কৰি আছা মোক অন্তৰ্যামী গুৰু ৰূপে তাকে সত্য কৰা মোৰ তজু নামে সদাৰতি হৌক ৰাম তজু নামে সদাৰতি হৌক। কৃষ্ণ 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 মহাকৃষ্ণ একান্ত সেবিক ভক্তিমত্তি সভাগী ভগবন্ত দুঃখানি সন্ত হৈছে কৃষ্ণ হৰি গৌৰা। কৃষ্ণ কৃষ্ণ হৰি কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হৰি ৰাম 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 ৰাম। চতুৰ্থ শ্ৰৱণ বিৰচন দুলৰী। শ্ৰৱণ কীৰ্তন উপদেশ ক্ৰমে ভকতিৰ নিৰূপণ কহিবা প্ৰতি পুনঃসম্প্ৰতি আৰম্ভিলো বিৰচন দুৰ্বাসনা মুখ্য বীজ সংসাৰৰ যতে কয় নথয় কেৱলে কৃষ্ণৰ কথা শুনিলেখে সিটো হবে নিবৰ্তয় ভকত জনৰ পৰম সুহৃদ উপকাৰী ভগৱন্ত
তানে গুণ নাম শুনন্তে আখিয়া হৃদয়ত প্ৰৱেশন্ত অনাদি জন্মৰ আছে তাৰ যত দুৰ্বাসনা হৃদয়ত তথাতে থাকিয়া প্ৰভু নাৰায়ণ হৰন্ত তাক সমস্ত দুৰ্বাসনা নষ্ট ভৈলে অনন্তৰে শুনা যেন ফল পাৱে মহন্ত হবৰ আত্মাৰূপে হৰি প্ৰকাশ সন্ত স্বভাৱ ভকত হবৰ মুখত তাহাৰ কথা তাক শ্ৰদ্ধা কৰি কৰ্ণাঞ্জলি ভৰি পিয়ে যিটো প্ৰতিনিত বিষয় বাসনা মলিন মনক কৰয় সিটো সুধিত কৃষ্ণৰয় ভয় শৰণ পদ্মৰ পাৱয় গয়া খণ্ডিত বুলিবা সংশয় স্বধৰ্মে পাৱয় ইমান কাৰ্য সাধিত মাধৱৰ কথা কিবা কাৰ্যু পিঠা শুনিবা লাগে নিত ভাল ইটো প্ৰশ্ন কৰিলা শুনিও উত্তৰ দেয়ো ইহাৰ স্বধৰ্মত বুদ্ধি যদি হয় শুদ্ধি তথাপি কথাৰ দ্বাৰ যাৰ যেন ধৰ্ম সুনিশ্চিত ভাৱে আচৰয় শুদ্ধ মতি তথাপিতো যদি ঈশ্বৰ কৃষ্ণৰ কথাত নকৰে ৰতি তেৱে কিছু ধৰ্ম জানিবা কেৱলে শ্ৰম মাত্ৰ সমুদায় হৰি কথা বিনে আন যত ধৰ্ম বিনাশী তু সদায় একে কৃষ্ণৰ কথাত যাহাৰ
উত্তাপন্ন হইল ৰতি কথাৰ সাধন কৰ্মত জ্ঞানত এৰিয়া যত্ন সম্প্ৰতি কথাকেহে মাত্ৰ শুনি শ্ৰদ্ধা ভাবে কৃষ্ণক কৰিব বশ্য শুনিও কৰে ব্ৰহ্মাৰ বচনে দেখাও ইটো ৰহস্য মাধৱ কৃষ্ণ কৃষ্ণ বৰুৱাই আহি ইমানতে ফুট পৰিবলৈ অকমান আছে হয় হয় গীতাঞ্জলি হোয়া ব্ৰহ্মায়ে বুলন্ত কৃষ্ণৰ সাই শৰণ অনুমাত্ৰ জ্ঞান পথত প্ৰয়াস নকৰিয়া নাৰায়ণ মাধৱ 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 কৃষ্ণ 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 মহাকৃষ্ণ মোৰ পৰম শ্ৰদ্ধাৰ শ্ৰীমন্ত শংকৰদেৱ নাম অমৃত সন্ধানী সত্ৰৰ সন্মুখতে সমস্ত আপোনাৰ সন্ত মহন্ত প্ৰভু একান্ত সেৱক আপোনাৰ মহাজন আপোনাৰ মহাভাগৱত আমি আপোনালোকৰ সংৰক্ষণ কৰি পুনৰ পুনৰ ভক্তি ভৰা সেৱা নিবেদন জনাইছো মোৰ অতি শ্ৰদ্ধা মোৰ পিতৃ পুণ্যশ্লোক মোৰ দেউতালৈ কোটি কোটি ভক্তি ভৰা সেৱা নিবেদন জনাইছো দেউতাৰ চৰণত শিৰ সদায় থাকি থোৱা হয় আৰু দেউতাই মোক প্ৰতিটো সময়তে আশীৰ্বাদ দি থাকে মই ভালকৈ জানো আৰু দেউতাৰ কৃপাতে কৃষ্ণ ৰাম হৰি ক'বলৈ সুবিধাকণ লাভ কৰিছো আৰু কৃষ্ণ নামৰ বলখিনিহে বলতে বলিয়া নহয় দেউতাৰ সাহসতে দুই আখৰ ক'ব কাৰণে আগবাঢ়ো দেউতাই আজ্ঞা কৰে দেউতালৈ ভক্তি ভৰা সেৱা নিবেদন জনালো মোৰ পিতৃশ্বৰ বসন্ত ডেকা প্ৰভুজনাৰ চৰণলৈ পুনৰ পুনৰ ভক্তি ভৰা সেৱা নিবেদন জনাইছো মোৰ সুহৃদ বান্ধৱ সুব্যাখ্যাকাৰ ডক্টৰ দীপাংকৰ সৈতে সকলো আজি যদিও নাই তেখেত কলিকতা গৈ আছে তেখেতলৈ ভক্তি ভৰা সেৱা নিবেদন জনাইছো মোৰ সুহৃদ বান্ধৱ সখী কপিল পন্থী সুপাঠিকা নৱনীতা বৰুৱালৈ ভক্তি ভৰা সেৱা নিবেদন জনাইছো আমাক মাধৱ পুৰুষে শ্ৰৱণ বিৰোচন আমাক লিখিত আকাৰে আমি কিজানি শ্ৰৱণ কৰিলে আমাৰ কি লাভ হব নহব কেনেকুৱা ধৰণৰ লাভ হব এই কথাষাৰ পাহৰি যাওঁ বুলি এই ৰত্নাৱলী পুথি এটা বিৰোচন বনাই থৈ গৈছিলে শ্ৰৱণ বিৰোচন কাৰণ মাজে মাজে সেইবিলাক পঢ়ি থাকিব আকৌ নিজক শুধৰাব পাৰিব মাজতে পাহৰি যায় জীৱবিলাকে মায়াত থাকি গতিকে এনেকৈ পঢ়ি থাকিব বুজাই থাকিব নিজক শুদ্ধতালৈ আনি থাকিবৰ কাৰণে চেষ্টা কৰি থাকিব আৰু ভাগৱতত কোনে কেনেকৈ ক'ত ক'ত কেনেধৰণে মহন্তসকলে শ্ৰৱণৰ সম্পৰ্কে মহামন্ত্ৰ আগবঢ়াই থৈ গৈছে গোটেইখিনিকে একত্ৰিত কৰি আমাৰ মাজত বিলাই থৈ গ'ল গতিকে এতিয়া আজি আমাৰ এই দুলৰী ভক্তি মাতৃ বৰ শ্ৰদ্ধাৰে কীৰ্তন কৰি আমাৰ সকলোকে পৰমানন্দ প্ৰদান কৰিলে মই পদৰ মাজলৈ যাব বিচাৰিছো শ্ৰৱণ কীৰ্তন উপদেশক ক্ৰমে ভকতিৰ নিৰূপণ কহিবাকো প্ৰতি
পুনঃ সম্প্ৰতি আৰম্ভিলো বিৰোচন আমাৰ গুৰুজনে আৰম্ভ কৰিছে এই বিৰোচন ভাগ উৰ্বাসনা মুখ্য বীজ সংসাৰৰ যতেক অনৰ্থ ছয় কেৱলে কৃষ্ণত কথা শুনিলেহে সিটো হৈ নিবৰ্তয় এই গোটেই দুৰ্বাসনাৰ মুখ্যটো বীজ সংসাৰৰ যতেক অনৰ্থ এই দুৰ্বাসনা মানে মুখ্য আমাৰ যিখন আশা নদীৰ মাজত আমাৰ মনে যিবিলাক ভাল হওক বেয়া হওক যিবোৰ আশা কৰে তাৰ যিটো বীজ এই সংসাৰৰ গোটেইবিলাক অনৰ্থ আশা মাত্ৰক আমাৰ এটাই হ'ব লাগিছিল জীৱবিলাকৰ কাৰণ আমি বেদস্তুতি কৰা জীৱবিলাকে আমাক মায়াই পাই ইমান এই অনৰ্থ বস্তুবিলাকৰ লগত সম্পৰ্ক ঘটাই দিলে যাক আমি এক ছেকেণ্ডলৈ এৰি চলিব পৰা নাই এতিয়া অমিত খাইছো খাই আকৌ বিহু খাইছো উপায় নাই লোহাক যেনেকৈ চম্বুক আকৰ্ষণ কৰে ঠিক তেনেকৈ আমাৰ জীৱবিলাকক মায়াই আকৰ্ষণ কৰিছে আমি নামপাঠলৈ গৈছো ঘৰলৈ ঢাপলি মেলিছো আমাক কুকুৰ বুলি কৈছে ছাগলী বুলি কৈছে গুৰুজনে লেখি থৈ গ'ল কুকুৰৰ দৰে তহঁতৰ চৰিত্ৰ হৈ গ'ল ছাগলীৰ দৰে চৰিত্ৰ হৈ গ'ল গতিকে গাধ নিচিনা হলি ততি উত্তৰ নিচিনা হলি গতিকে এইবিলাক যিমানবিলাক আশা এইবিলাক চব অনৰ্থ বুলি কৈছে সেইকাৰণে ভগৱন্ত কৃষ্ণৰ কথা কেৱল মাত্ৰ ভগৱন্ত কৃষ্ণৰ কথা যিসকলে কায় বাক্য মানে শ্ৰৱণ কৰিলে শুনিলে শুনি পালন কৰিলে সিটো হবে নিৰ্বতয় সেইটো জীৱাত্মাইহে এই অনৰ্থ দুৰ্বাসনাবিলাক অতিক্ৰম কৰি আহিব পাৰিব প্ৰভু চৰণলৈ চবে নোৱাৰিব মাধৱ পুৰুষে ইয়াত লিখি থৈ দিছে অনাদি জন্মৰ আছে তাৰ যত দুৰ্বাসনা হৃদয়ত তথাকে থাকিয়া প্ৰভু নাৰায়ণ শৰণত তাক সমস্ত কাৰণ আপুনি মই অনাদি জন্মৰ পৰা আদি সত্য যুগৰ পৰা আহিয়ে আছো মই একেখিনি জীৱই আৰু আজি জীৱনৰ দুৰ্বাসনাবিলাক আমাৰ লগত আহি আছে আৰব্ধ কৰ্মৰ ফল হিচাপে আৰু যিসকলে কৃষ্ণৰ গুণ গান কৃষ্ণ মহিমা লীলা একান্তচিতে শ্ৰৱণ কৰে বোলে তেতিয়া প্ৰভু নাৰায়ণে ঈশ্বৰ কৃষ্ণই নাৰায়ণে আহি তেওঁৰ হিয়াত থাকি হৰণ কৰে বোলে হৰন্ত তাকো সমস্ত শব্দটো ব্যৱহাৰ চব আৰু চাফা কৰি পেলাই ভিতৰত থকা দুৰ্বাসনা আদি জন্মৰ পৰা দুৰ্বাসনা যিবিলাক আহিছিলে গোটেই দুৰ্বাসনাবিলাক নষ্ট কৰি পেলাই নষ্ট হৈ যোৱাৰ পিছত কি হব তাক কৈছে দুৰ্বাসনা নষ্ট ভইলে নিৰন্তৰে শুনা যেন ফল পায় যেতিয়া হৃদয়ৰ দুৰ্বাসনাবিলাক শেষ হৈ যাব চাফা হৈ যাব ফিল্টাৰ হৈ যাব শৰৎকালৰ পানীৰ দৰে হৈ যাব তাৰ পিছতহে আৰম্ভ হব মহন্ত খবৰ আত্মৰূপে হৰি প্ৰকাশ সন্ত স্বভাৱে সেইসকল মহন্ত অনাদি জন্ম দুৰ্বাসনা যিসকলৰ হিয়াৰ পৰা নাইকিয়া হৈ গল নাৰায়ণে আঁতৰাই পেলালে চেষ্টা কৰি দিলে তেতিয়া তাত আত্ম হিচাপে প্ৰকাশ কৰিব নিজ ভগৱন্ত কৃষ্ণই হৃদয়তে প্ৰকাশ কৰি দেখাব সেইজন শুদ্ধাত্মাক মহন্তক আৰু প্ৰকাশ স্বভাৱতে সন্ত বুলি কাৰণ দুৰ্বাসনাবিলাক নথকা জেগালৈ ভগৱন্ত আপোন আপুনি আহিব স্বভাৱতে আহিব কাৰণ চাফা জেগাটো চবেই বিচাৰে পৰিষ্কাৰ জেগালৈ সকলো যাব বিচাৰে অপৰিষ্কাৰ জেগাৰ পৰা আঁতৰি আহিব বিচাৰে দুৰ্গন্ধৰ পৰা আঁতৰি আহিব পাছে সুগন্ধি পিছে পিছে নাকটো ফুচফুচাই উশাহ লৈ লৈ ঘূৰি ফুৰে কোনফালৰ পৰা ইমান সুগন্ধ আহিছে সেইটোকে স্বভাৱ বুলি লিখিছে স্বভাৱতে প্ৰকাশ হৈ যাব দুৰ্বাসনা কিন্তু হৃদয়ৰ পৰা নাইকিয়া হ'ব লাগিব বুলি কৈছে ভকত খবৰৰ মুখত আহান কথাই সন্ত অমৃত
তাকো শ্ৰদ্ধা কৰি কীৰ্তাঞ্জলি ভৰি প্ৰিয়ে যিটো প্ৰতিনিধি মানে প্ৰতিদিনাখন দেই ভকতসকলৰ মুখেদি অমৃত বাদ হয়। ভকতৰ বাক্যবিলাক শুনিবলৈ ইমানেই অমৃত, কাণ পাতি পাতি নিকাল মাৰি শুনি থাকি পৰম তৃপ্তি লাভ কৰে। ভকতৰ মুখৰ বাক্যবিলাক ইমানেই অমৃত, দেৱতাই খোৱা অমৃত, নাম অমৃত খাই ইমানেই ভাল পায় শুদ্ধাত্মাই কাণ পাতি পাতি থিয় কৰি কৰি, যেনেকৈ ভগৱন্ত কৃষ্ণৰ মোহন বাঁহী বৰ্জত বজাই দিয়াৰ লগে লগে জীৱ জন্তু বিলাকে কাণ থিয় কৰি কৰি শ্ৰৱণ কৰে। পহুবিলাক হওক, অন্য হিংস্ৰ জন্তু বিলাকেই হওক, কাণ থিয় কৰি কৰি শুনিছে। ইমানেই কাণামৃত কৰ্ণক পবিত্ৰ কৰা, শুনি ভাল লগা। সেইটো কাৰণে কৈছে শ্ৰদ্ধা কৰিব লাগিব আৰু কীৰ্তাঞ্জলি ভৰি প্ৰিয়ে যিটো প্ৰতিনিধি, শ্ৰদ্ধা ভাৱেৰে কীৰ্তাঞ্জলি কৰি যিসকলে প্ৰতিনিতে সেই মহাসন্ত মহন্ত ভকতৰ মুখেদি এই কথামৃত পান কৰিব, তেতিয়াহে যেতিয়া হৃদয়ৰ পৰা দুৰ্বাসনাবিলাক সম্পূৰ্ণৰূপে ভগৱন্তই নাৰায়ণে চাফা কৰি দিব। তাৰ কাৰণে এই 1, 2, 3 পইণ্টটো লিখি যাব লাগে যে এইকেইটালৈকে মোৰ হৈছে, এইকেইটালৈকে মোৰ হোৱা নাই, এইটো কাৰণে হয়তো এতিয়া মই ইমানখিনি আগবাঢ়িব পৰা নাই। ইয়াত এইবিলাক চব সূত্ৰ দি গৈছে। প্ৰথমতে কেনেকে দুৰ্বাসনাবিলাক বীজবিলাক নষ্ট কৰিবৰ কাৰণে প্ৰথম পদক্ষেপ কেনেকুৱা হ'ব, দ্বিতীয় পদক্ষেপটো কেনেকুৱা হ'ব, তৃতীয় পদক্ষেপটো কেনেকুৱা হ'ব, এতিয়া ভগৱন্তই কেনেকৈ হৃদয়ত এটা চাফা কৰিব, তাৰপিছত কেনেকৈ শ্ৰদ্ধা বাঢ়িব, ভকতসকলৰ মুখেদি নিগৰি অহা কথাবিলাক কেনেকুৱা লাগিব, শুনি অমৃতৰ নিচিনা লাগিব, এইখিনিলৈকে কৈ আছে। বৰ ডাঙৰ ডাঙৰ কথা কৈছে, অকণমান ভালকে শ্ৰৱণ কৰিলে জীৱন ধন্য হৈ যাব আমাৰ। এতিয়া পিছত কৈছে বিষয় বাসনা মলিন মনক কৰয় সিটো সুধিত কৃষ্ণৰ অভয় চৰণ পদ্মৰ পাৱয় গয়া সন্নিত। এতিয়া আপুনি মই সকলো বিষয় বাসনাত পৰি আছো। এই বিষয় বাসনাত পৰি থকাৰ কাৰণে আমাৰ মনটো সদায় মলিন। কোনো এজনে বুকুত হাত দিব নোৱাৰে, ক'ব নোৱাৰে বিষয়ত বাস কৰা লোকসকলৰ মনটো মলিন হবই, সদায় মলিন। হয়, ল'ৰাৰ পৰা কেতিয়াবা আপোনাৰ মনটো মলিন হ'ব, পত্নীৰ পৰা মলিন হ'ব, স্বামীৰ পৰা মলিন হ'ব, বোৱাৰীৰ পৰা মনটো মলিন হ'ব, নাতি নতিনাৰ পৰা মনটো মলিন হ'ব। গতিকে তাত মলহে উৎপন্ন হয় বিষয়ত, বিষ উৎপন্ন হয় বুলি কৈছে বিষয়ত, সেইকাৰণে সেইখন বিষয় বুলি কৈছে। বিষ উৎপন্ন হয়, বিষ উৎপন্ন হোৱা মলিন মনটো কৰয় সিটো সুদিত, তেতিয়াহে শোধন কৰিব মনটো। কেতিয়া? এই আগৰ সূত্ৰকেইটা যিসকলে ৰক্ষা কৰিছে, হৰি কথাত একান্ত ভকতৰ মুখেদি নিগৰি অহা সেই অমৃত বাণীবিলাক যেতিয়া শ্ৰৱণ কৰিব, তেতিয়া বিষয় বাসনাৰ পৰা উৎপন্ন হোৱা এই মলিন মনটো শুদ্ধিত হব, আৰু তেতিয়াহে কৃষ্ণৰ অভয় চৰণ পদ্মৰ পাৱয় গয়া সন্নিধি, তাৰ পাছতহে কৃষ্ণৰ চৰণ যুগলৰ সন্নিধি মানে কাষ পাব। পোনপটীয়াকে নৱীকৰণ দি শৰণ ললে ভগৱন্ত কৃষ্ণ কাষ নাপায়। এই ক্ৰমখিনি ৰক্ষা কৰিব লাগিব, তেনেভাৱে আগবাঢ়িব লাগিব, তেতিয়াহে ভগৱন্তৰ চৰণ যুগলৰ সন্নিধি লাভ কৰিব পাৰিব বুলি আমাক মাধৱ পুৰুষে কৈছে। বুলিবা সংশয় স্বধৰ্মে পাৰয় ইমান কাৰ্য সাধিত, মাধৱৰ কথা কিবা কাৰ্য পিঠা শুনিবাকো লাগে নিত। এইটো তোমালোকে কব পাৰা, সংশয় কৰিব পাৰা, স্বধৰ্মে পাৰয় ইমানো কাৰ্য সাধিত, এইবোৰতো স্বধৰ্মে ইমানবিলাক কাৰ্য সিদ্ধি কৰিব পাৰে।
কিন্তু মাধৱৰ কথা কিবা কাৰ্য বিধা শুনিবাক লাগে নিত নিতে আকৌ শুনিব কিয় লাগেনো? এবাৰ শুনি ললে হৈ গল, সংশয়টো দূৰ হলে হৈ গল। এনেকেও তোমালোকে ভাবিব পাৰা। গতিকে তাৰ বিষয়ে কওঁ শুনা। ভালো ইটো প্ৰশ্ন কৰিলা শুনিও উত্তৰ দেও ইহাৰ, স্বধৰ্মত বুদ্ধি যদি হয় শুদ্ধি, তথাপি কথাৰ সাৰ। স্বধৰ্মত নিজে নিজে তুমি মনটো শুদ্ধি কৰিব পাৰিবা, হয় যদিও, কিন্তু একান্ত ভকতৰ মুখেদি নিগৰি অহা সেই অমৃত বাণীবিলাক শ্ৰৱণ কৰিলে যেনেকৈ তোমাৰ মন প্ৰাণ চিত শুদ্ধ হৈ যাব, সেইটো নিজেববীয়াকৈ তুমি স্বধৰ্মত থাকি শুদ্ধ কৰিব নোৱাৰিবা। যাৰ যেন ধৰ্ম সুনিশ্চিত ভাৱে আচৰয় শুদ্ধমতী, তথাপিতো যদি ঈশ্বৰ কৃষ্ণৰ কথাটো নকৰে ৰতি। এতিয়া আমাক ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ কথাৰ লগত ৰতি কৰিবৰ কাৰণে ইংগিত এটা দি থৈ গৈছে। কিন্তু কোনোবাই ভাবে মই নিজে নিয়মত আছো, শুদ্ধ চিতে প্ৰতিটো খৰতে শুদ্ধভাৱে আছো, নিজক শুদ্ধমতি কৰিবৰ কাৰণে চেষ্টা কৰিছো। অহং থাকিব পাৰে, মই ভাৱ থাকিব পাৰে, কিন্তু সেইটো ত্যাগ কৰিছে একান্ত ভক্তসকলে। আৰু সেইবোৰ ত্যাগ কেতিয়ালে হব? ঈশ্বৰ কৃষ্ণৰ কথাত যেতিয়ালৈকে ৰতি নকৰে, একান্ত ভকতৰ সান্নিধ্য নাপায়, একান্ত ভকতৰ মুখেদি অমৃত বাণী বিলাক নুশুনে, হৃদয় জয় কৰা বাণী, তেতিয়ালৈকে কিন্তু প্ৰভু ভগৱন্তৰ কৃপা যেনেধৰণে পাব লাগে তেওঁ সান্নিধ্যত থাকি তেনেধৰণে নাপাব। তেৱে সিটো ধৰ্ম জানিবা কেৱলে শ্ৰম মাত্ৰ সমুদায়, হৰি কথা বিনে অন্য ফল যত ফল বিনাশে সিটো সদায়। দেখিয়ে দিছে যে যিটো স্বধৰ্ম বুলি কৈ আছে, নিত্য নৈমিত্তিক যিবিলাক কৰ্ম, এইবিলাককো স্বধৰ্ম বুলি কয়। দেউতাই ধুনীয়াকৈ বুজাই আহিছে এইবিলাক কথা। গতিকে সেইবিলাক আমাক শ্ৰম হৈ যাব বুলি কৈছে। ৰাতিপুৱা খুব পুৰণিয়া 3টা বজাতে উঠি গা পা ধুই গুৰু লেপন কৰি শৰণ ভজন বাক্য বোলাৰ পিছত প্ৰসংগ কিবা কিবি কৰে, এইবোৰ চব মাটি হৈ যাব, শ্ৰম। কেতিয়া হব? হৰি কথা বিনে অন্য যত ফল বিনাশে সিটো সদায়। গতিকে কেৱল হৰি কথাৰ লগত আমাৰ মনটো চিতটো সদায় লগাই থাকিবলৈ কৈছে। আৰু মুখত নাম কীৰ্তনত নামৰ সম্পৰ্কে কব, এইটো শ্ৰৱণ বিবেচনা। এতেকে কৃষ্ণৰ কথাটো যাহাৰ উৎপন্ন হইলা ৰতি, কথাৰ সাধন কৰ্মত জ্ঞানত এৰিয়া যত্ন সম্প্ৰতি। ভালকৈ কথাবোৰ লক্ষ্য কৰিব। তেতিয়াহে এতেকে কৃষ্ণৰ কথাটো যাহাৰ, যেতিয়া ভগৱন্ত কৃষ্ণৰ কথাত ৰতি হৈ গল, মনে সদায় শ্ৰৱণ কৰি ভাল পোৱা হৈ গল, উৎপন্ন হৈছে, উৎপন্ন বুলি হইলা ৰতি বুলি কৈছে নহয়। তেতিয়া কথাৰ সাধন কৰ্মত জ্ঞানত এৰিয়া যত্ন সম্পত্তি, তেতিয়া কৰ্ম আৰু জ্ঞানত আগত যেনেকে চলি আছিলে সেইবিলাক বাদ দিবলৈ চেষ্টা কৰিব, যত্ন কৰিবলৈ চেষ্টা কৰিব। যত্ন সম্প্ৰতি কোনজনে পাৰিব? সেইটো একান্ত ভকতৰ মুখেদি প্ৰভুৰ গুণ লীলা চৰিত্ৰ অমৃত বাণী বিলাক যেতিয়া শুনিবৰ কাৰণে শ্ৰদ্ধা বাঢ়িব, ৰতি হব,
সেইসকলৰহে দেই। আৰু সেইসকলে এনেকুৱা এটা পৰ্যায় পাবগৈ, কৰ্ম আৰু জ্ঞানটোক বেৰিকেড লগাই দিব, চন্দ্ৰ বন্ধনীৰ মাজত সোমোৱাই দিব, বা মোৰ দৰকাৰ নাই এইকেইটা, কাৰণ এইকেইটাই মোক অহংকাৰী কৰি তুলিব পাৰে, গতিকে এইকেইটা প্ৰয়োজন নাই, মোৰ ভক্তিৰ লাইনটোহে ল'ব, এনেকুৱা এটা সিদ্ধান্ত লৈ ল'ব। কথাকেহে মাত্ৰ শুনি শ্ৰদ্ধাভাৱে কৃষ্ণক কৰিব বৈশ্য, পাৱাৰ এটা পাই যাব বুলি কৈছে মানৱ জাতিয়ে। কথাকেহে মাত্ৰ, কৃষ্ণ কথা শুনোতেই শ্ৰদ্ধাভাৱে শুনোতেই কৃষ্ণক কৰিব বৈশ্য, ভগৱন্তক বৈশ্য কৰিব পাৰে বোলে। শুনি কীৰ্তন কৰি যেনেকৈ বৈশ্য কৰিব পাৰে ভগৱানক, ভগৱন্তৰ লীলাচক্ৰ শুনিও শ্ৰদ্ধায়ে ভক্তি ভাৱেৰে শুনি কৃষ্ণক বৈশ্য কৰি ল'ব পাৰে বোলে। ইমান এটা শ্ৰৱণত পাৱাৰ আছে। শুনিও কয় ব্ৰহ্মাৰ বচন দেখাও ইটো ৰহস্য। এতিয়া ব্ৰহ্মাৰ মুখেদি ভাগৱতত কোৱা কথা ইয়াত আনি মাধৱ পুৰুষে আমাক উদাহৰণস্বৰূপে দিব বিচাৰিছে। গীতাঞ্জলি শুয়া ব্ৰহ্মাই বুলন্দ কৃষ্ণৰ চাই চৰণ, অনুমাত্ৰ জ্ঞান পথত প্ৰয়াস নকৰিবা নাৰায়ণ। এইটো অলপ বাক্যটো ভুল হৈ আছে নি লাগি আছে মোৰ, কথাটো মিলা নাই। নকৰিবুহে হ'ব লাগিছিলে, একেডাল থকাই দে, নকৰিবা নাৰায়ণ বুলি ভগৱন্তকে মানে নাৰায়ণক কোৱা লাগিছে। আই আমাৰ নৱনীতা আপোনাৰ নকৰিবু নাৰায়ণ আছে নেকি বাৰু চাওকচোন। নকৰিয়া আছে তো, নকৰিয়া নাৰায়ণ, নকৰিয়া ন, নকৰিয়া। ঠিক আছে। আমাৰ ইয়াত আকৌ নকৰিবা, নকৰিয়া হ'ব লাগে, বা যিখিনি হওক আইখনত শুদ্ধ কৰি আছে, মানে আমাৰ বহুত দিনীয়া নহয়, চিঞাহীটো ইফালে সিফালে পৰ্যন্ত লাগি গৈছে, বা যিখিনি হওক গোবিন্দ বস্তু কৃপাত। এতিয়া ব্ৰহ্মাই কৈছে মই জ্ঞান আৰু কৰ্ম অনুমাত্ৰ বুলি কৈছে, অনুমাত্ৰ প্ৰয়াস নকৰো হে নাৰায়ণ। অনু পৰমাণু এইবিলাক আপোনালোকক বুজাই গৈছে আমাৰ দীপাংকৰ সৈতে প্ৰভু, তেখেতসকলে ব্যাকৰণিক অভিজ্ঞ পণ্ডিত আমাৰ প্ৰমোদ শইকীয়া দেউতা। আমাৰতো তিল মাত্ৰ সেইবিলাক জ্ঞান নাই, তথাপিতো নামৰ বলতে যি অকমান পোনাই মেলি লৈ যোৱাৰ শক্তি এটা ভগৱন্তই দিছে, তেনেকে চলি থকা হৈছে। এতিয়া ব্ৰহ্মাই কৈছে যে মোৰ কিন্তু জ্ঞান মাৰ্গটোত, কৰ্ম মাৰ্গটোত মোৰ অনুমাত্ৰ, মোৰ যেন প্ৰয়াস মই নকৰো আৰু ভৱিষ্যতো কৰিব নালাগে, তাৰ প্ৰতি কৃপা কৰিবা। গতিকে আজি হয়তো ইমানলৈকে পাঠ হৈছে নি নহয়? হয় প্ৰভু, 543লৈকে হৈ গ'ল। হয় 543। কৃষ্ণ কৃষ্ণ।